দেখিলিনে অসমীয়া অসমীয়া কাক কয় দেখিলিনে অসমীয়া কথা দি কথা ৰখা কাক কয় দেখিলিনে অসমীয়া বজ্ৰ কণ্ঠ কাক কয় সা ঘূৰিছা ঐতিহ্যৰে গৰকা সৌ শিৱসাগৰলৈ এবাৰটো উলটিছা ৰছীৰে বান্ধি বান্ধি চুচুৰাই নিয়া অৱৰুদ্ধ অক্লান্ত যোদ্ধাই বুৰঞ্জীত নাম ৰাখি লৌহ শিকলি ছিঙি উলটি আহিছে সৌ আছা নোৱাৰিলে ৰুধিব অৱৰুদ্ধ অখিলৰ কণ্ঠ নোৱাৰিলে বধিব জনতাৰ ৰায়ত বিফল আজি যত মানে অস্ত্ৰ শস্ত্ৰ আইৰ বিপৰ্যখনত সুযোগ্য সন্তান আজি ৰণক্ষেত্ৰ আইৰ বিননি জনতাৰ চকু পানী আৰু শিৱসাগৰীয়াৰ ৰায়ত বীৰ আজি কাৰামুক্ত কালিলৈ আকৌ গৰজিব সি ৰাইজৰ বাবে বিৰোধীৰ বুকু কবাব সি অসমীয়াৰ বাবে মাতিছে আৰু মাতি যাব কেৱল মাথো অসমীয়াৰ বাবে তহঁতিওতো বহুদিন ৰাজপথলৈ আহিছিলি অসমীয়াই কা নেমানে বুলি বাৰে বাৰে চিঞৰিছিলি পিছে ককাই এয়া কৰিলনো কি শিয়ালৰ ডিঙিতেই দেখোন মঙহ হাৰি দিলি তাহানিৰ 855 জন শ্বহীদক পাহৰিলি আৰু সৌ সিদিনা তহঁতৰ বাবে ওলাই অহা 5টিকৈ তেজাল ডেকাৰ বলিদানকো ভৰিৰে মোহাৰিলি ভূপেন দাই গাইছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব এতিয়া আৰু যাবলৈ বাকী নাই গ'ল আৰু যাব কান্দিবি এদিন হিয়া ঢকিয়াই কান্দিবি দিনো ওচৰ চাপিল সিদিনা বুজিবি অসমীয়াক কি কৰিলো বুলি তেতিয়া আৰু বহুত দেৰি হ'ব হেৰৌ অসমীয়া কি ভুল কৰিলি হেৰৌ অসমীয়া তই নিজক নিচিনিলি মানে বোধহয় সঁচা কথা ক'বলৈ গ'লে ভূপেন দাৰ পাছত অসমীয়া জাতিয়ে যিজন মানুহক আটাইতকৈ সন্মান দিছে এই মুহূৰ্তত তেখেত হ'ল মোৰ ভাই আৰু জনতাৰ শিল্পী ৰাজীৱ হতীয়া ভূপেন দা মহেন্দ্ৰ হাজৰিকা সেই লাইনত জনতাৰ গীত গোৱা যিসকল মানুহ আছে তাৰ শেষৰ মানুহজন বোধহয় আছিলে একদম হয় এই প্ৰজন্মৰ একদম লেটেষ্ট যিজন মানুহ আছিলে তেওঁ আছিলে ৰাজীৱ হতীয়া আৰু ৰাজীৱ হতীয়াৰ আপুনি এটা বস্তু চাব প্ৰেমৰ গীতটোতো সংগ্ৰাম আছে প্ৰেমৰ গীতটোতো আপুনি দেশপ্ৰেম আছে আপুনি মই এবাৰ এটা কথা কওঁ ভূপেন হাজৰিকাৰ কোনোবা গীতত পেনপেনীয়া প্ৰেম আছে নেকি যদি প্ৰেম আছে তাতো বিপ্লৱ আছে তাতো সমাজখনক বিচাৰ কৰাৰ একদম সুন্দৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে আমি ৰাজীৱ হতীয়াৰ প্ৰত্যেকটো গান আপুনি চাব যে প্ৰত্যেকটো গানত কৰবাত হলেও তেওঁ দেশপ্ৰেম প্ৰকাশ কৰিছে জাতিপ্ৰেম প্ৰকাশ কৰিছে আৰু জনগণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে আৰু সেইকাৰণে আমি দেখিছো যে ৰাজীৱ হতীয়াক বহুত মানুহে চিনি নাপায় মুখ্যমন্ত্ৰীটো আজিলৈকে আহিলে জানো ৰজাঘৰৰ কোনোবা মানুহ আহিছে জানো সব পলাই আছে আজি যিমান মানুহ ইয়াত থাকিব এইবিলাক সব ৰাইজৰ পক্ষৰ প্ৰজাঘৰ সেই প্ৰজাঘৰে সেইকাৰণে ৰাজীৱ হতীয়াক লৈছে কাৰণ ৰাজীৱ হতীয়ালৈ ৰজাঘৰে ভয় কৰে আৰু সেই ৰাজীৱ হতীয়াৰ গোটেই যিটো আদ্যসাধ্য আপুনি চাওক সব ৰাইজে কৰিছে জনতাই